ॐ श्रीगणेशाय नमः। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে চব জনাইছো। পঞ্চাং হৈছে মহাকাশৰ শক্তিৰ সৈতে আমাৰ জীৱনক সংযোগ কৰা এক পবিত্ৰ মাধ্যম। গ্ৰহৰ অৱস্থানৰ বিষয়ে জনাৰ আগতে আহক আজিৰ শুভ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি বুধবাৰ ২০২৬ চনৰ আগষ্ট মাহৰ ৫ তাৰিখ। আজি আষাৰ মাহৰ কৃষ্ণ পক্ষৰ সপ্তমী তিথি। সপ্তমী তিথি নতুন কাম আৰম্ভ কৰিবলৈ আৰু জ্ঞান আহৰণ কৰিবলৈ অতি শুভ বুলি গণ্য কৰা হয়। অশ্বিনী নক্ষত্ৰ আজিৰ দিনটোৰ বিশেষত্ব, যিয়ে নতুন আৰম্ভণিৰ ইংগিত দিয়ে। আবেলি ৫:২৯লৈকে শুল যোগ থাকিব। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৬৯ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:০৭ হ'ব। দুপৰীয়া ১২:৩৩ পৰা দুপৰীয়া ২:১১লৈকে ৰাহুকাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৭ পৰা ১২:৬৯লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ৫ আগষ্ট ২০২৪ বুধবাৰ আপোনালোকৰ বাবে আশ্চৰ্যৰে ভৰা এটা দিন হ'ব। আজি চন্দ্ৰ আপোনাৰ নিজৰ ৰাশি মেষত আৰু অশ্বিনী নক্ষত্ৰত প্ৰৱেশ কৰিছে, যাৰ ফলত আপোনাৰ মনৰ ভাৱনা সুস্থিৰ হ'ব আৰু আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হ'ব পাৰিব। আজি আপুনি নিজকে অতি শক্তিশালী আৰু আত্মবিশ্বাসী অনুভৱ কৰিব যদি আপুনি দিনটোৰ আৰম্ভণি শান্ত আৰু ইতিবাচক চিন্তাৰে কৰে। তেন্তে আপুনি গোটেই দিনটোত অতি ভাল ফলাফল লাভ কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো একাগ্ৰতা বৃদ্ধি কৰাৰ দিন। অশ্বিনী নক্ষত্ৰৰ অধিপতি কেতু হোৱাৰ বাবে আপুনি নতুন কিবা শিকিবলৈ আগ্ৰহী হ'ব। পঢ়া-শুনাৰ মাজত অলপ সময় প্ৰকৃতিৰ সান্নিধ্যত কটালে আপোনাৰ বুদ্ধিমত্তা বৃদ্ধি পাব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো অতি অনুকূল। আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্ক অধিক দৃঢ় হ'ব। যদি আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিব বিচাৰে তেন্তে আজিৰ দিনটো শ্ৰেষ্ঠ। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামত ব্যস্ত থাকিলেও সন্তোষজনক হ'ব। ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন। কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা লাভ কৰিব, কিন্তু কাৰো সৈতে তৰ্ক কৰাটো পৰিহাৰ কৰিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিব, বিশেষকৈ হজম শক্তিৰ সমস্যাৰ পৰা সাৱধান হ'ব। আজি এটা বিশেষ কথা মনত ৰাখিব। আজি মুগা ৰঙৰ কাপোৰ পিন্ধাটো আপোনাৰ বাবে অতি ভাগ্যশালী হ'ব। পুৱা ১০ বজাৰ পৰা ১১ বজালৈ আপোনাৰ বাবে অতি শুভ সময়, গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ৰ ভিতৰত সম্পূৰ্ণ কৰক। আজি প্ৰকৃতিৰ সান্নিধ্যত সময় কটোৱাটো আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। আজি কোনো দৰিদ্ৰ লোকক খাদ্য দান কৰাটো আপোনাৰ বাবে পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপুনি কি ভাবে জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয় নে ভাগ্যৰ লগ? আপোনাৰ উত্তৰৰ বাবে আমি অপেক্ষা কৰি আছো। এই জ্যোতিষীয় জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি এই ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া UPI QR কোডটো স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি আমাৰ চেনেলটোক আৰ্থিকভাৱে সহায় কৰক। যদি আপুনি দান দিব নোৱাৰে তেন্তে অনুগ্ৰহ কৰি এই ভিডিঅ'টো লাইক কৰক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ৫ আগষ্ট ২০২৬ বুধবাৰ আপোনালোকৰ বাবে এক শান্ত আৰু পথ প্ৰদৰ্শক দিন হ'ব। আজি চন্দ্ৰ আপোনাৰ দ্বাদশ স্থানত অৰ্থাৎ মেষ ৰাশি আৰু অশ্বিনী নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আপোনাৰ ৰাশিত শুক্ৰ আৰু ৰাহুৰ প্ৰভাৱ থকাৰ বাবে আজি আপুনি এনে এজন ব্যক্তিৰ সংগ পাব যিয়ে আপোনাক মানসিক শান্তি আৰু সঠিক পৰামৰ্শ দিব।
যদি আপুনি বৰ্তমান কোনো কঠিন পৰিস্থিতিত আবদ্ধ হৈ আছে, তেন্তে আজি তাৰ পৰা ওলাই অহাৰ সঠিক পথ আপুনি বিচাৰি পাব। আজি সেইসকল লোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ দিন যিসকলে সদায় আপোনাৰ কাষত থিয় দিয়ে। কৰ্মক্ষেত্ৰত আৰু ব্যক্তিগত জীৱনত আজি খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। কাৰণ চন্দ্ৰৰ দ্বাদশ স্থানৰ ভ্ৰমণে আপোনাক অলপ বিভ্ৰান্ত কৰিব পাৰে। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি ধৈৰ্য ধৰাৰ দিন। পঢ়াত মনোযোগ দিবলৈ ধ্যান কৰক। নতুন কিবা শিকিবলৈ সুযোগ পালে তাক হাতৰ পৰা যাবলৈ নিদিব। যুৱক-যুৱতী আৰু প্ৰেম সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো আৱেগিকভাৱে ভাল। সংগীৰ সৈতে সম্পৰ্ক মজবুত হ'ব। কিন্তু কাৰোবাৰ ওপৰত অন্ধবিশ্বাস কৰাৰ আগতে পৰিস্থিতি বুজি ল'ব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ব্যস্ত থকাৰ দিন। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লওক আৰু তেওঁলোকৰ সৈতে সময় কটাই কৃতজ্ঞতা প্ৰকাশ কৰক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি সাৱধানতা অৱলম্বন কৰাৰ দিন। কৰ্মক্ষেত্ৰত কাৰো সৈতে তৰ্ক নকৰিব। আজি নতুন বিনিয়োগৰ পৰিকল্পনা পৰিহাৰ কৰক, কাৰণ ৰাহুৰ প্ৰভাৱ আপোনাৰ ৰাশিত আছে। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। খোজ কাঢ়োতে বা যাত্ৰা কৰোঁতে সাৱধান হ'ব। আজিৰ শুভ কাম, আজি কোনো দৰিদ্ৰ ব্যক্তিক পানী বা ঠাণ্ডা পানীয় দান কৰক। আজি শান্ত হৈ থাকি আনৰ কথা শুনাৰ দিন। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা এটা প্ৰশ্ন, আপোনাৰ জীৱনত এনে কোনজন ব্যক্তি আছে যাৰ এটা মাত্ৰ কথাই আপোনাক সদায় মানসিক শান্তি দিয়ে? কমেণ্টত অৱশ্যে জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় মিথুন ৰাশিৰ জাতক-জাতিকাসকল, আজি ৫ আগষ্ট ২০২৪ বুধবাৰ আপোনালোকৰ বাবে অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। চন্দ্ৰ আপোনাৰ দ্বাদশ স্থানত অৱস্থান কৰিছে, যাৰ ফলত আজি আপুনি অলপ মানসিক অৱসাদ বা নিৰাশা অনুভৱ কৰিব পাৰে। আপোনাৰ ৰাশিৰ অধিপতি বুধ আৰু মঙলৰ অৱস্থানৰ বাবে আজি মনত অহেতুক চিন্তা আহিব পাৰে। মনৰ খং বা নিৰাশা আনৰ ওপৰত প্ৰকাশ কৰিলে সম্পৰ্কত ফাট মেলিব পাৰে। সেয়ে আজি নিজকে শান্ত ৰাখিবলৈ চেষ্টা কৰক। আজি কথা কোৱাৰ ক্ষেত্ৰত অতি সাৱধান হ'ব, কাৰণ আপোনাৰ ভুল শব্দই আপোনাক ডাঙৰ বিপদত পেলাব পাৰে। আজি কাৰো সৈতে তৰ্ক-বিতৰ্ক নকৰাই আপোনাৰ বাবে শ্ৰেয় হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মন বহুওৱাটো অলপ কঠিন হ'ব পাৰে। মন চঞ্চল হ'লে সময় ধ্যান কৰক বা ভাল সংগীত শুনক। যুৱক-যুৱতীসকল আজি আৱেগিকভাৱে অলপ সংবেদনশীল হ'ব পাৰে। প্ৰেম বা বন্ধুত্বৰ ক্ষেত্ৰত আজি কোনো ডাঙৰ সিদ্ধান্ত নল'ব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ব্যস্ত থাকি পৰিয়ালৰ সৈতে শান্তিপূৰ্ণ সময় কটোৱাটো ভাল হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি কোনো নতুন বিনিয়োগ বা ডাঙৰ সিদ্ধান্ত লোৱাৰ দিন নহয়। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অহেতুক ভ্ৰণ, দৌৰা-দৌৰি নকৰিব। আজি সন্ধিয়া ৫:৩০ বজাৰ পৰা ৭ বজাৰ ভিতৰত আপুনি কোনো ভাল খবৰ পাব পাৰে। আজি আপোনাৰ বাবে শুভ ৰং হ'ল সেউজীয়া। আজি কোনো জীৱ-জন্তুক খাদ্য বা পানী খুৱালে আপুনি মানসিক শান্তি লাভ কৰিব। আজি আপোনালোকলৈ এটা প্ৰশ্ন, জীৱনৰ কঠিন সময়ত মৌন হৈ থকাটো বেছি ভাল নে প্ৰতিক্ৰিয়া কৰাটো? আপোনাৰ মতামত কমেণ্টত জনাব। বন্ধুসকল, এই জ্যোতিষীয় জ্ঞান আপোনালোকৰ মাজলৈ লৈ আহিবলৈ আমাৰ দলে কঠোৰ পৰিশ্ৰম কৰিছে। ভিডিঅ'ৰ আৰম্ভণি UPI QR কোডৰ জৰিয়তে আপুনি পাৰিলে সামান্য অনুদান দি আমাৰ চেনেলটোক সমৰ্থন কৰক। যদি সেয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত কমেণ্টত দিয়ক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। মৰমৰ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল, আজি ৫ আগষ্ট ২০২৪ বুধবাৰ আপোনালোকৰ বাবে এক অতি আৱেগিক আৰু সংবেদনশীল দিন হ'ব। আজি চন্দ্ৰ মেষ ৰাশিত আৰু অশ্বিনী নক্ষত্ৰত অৱস্থান কৰিছে। আজি আপোনাৰ মনত আনৰ প্ৰতি যথেষ্ট দয়া আৰু সহানুভূতি থাকিব। কাৰোবাক সহায়ৰ প্ৰয়োজন হ'লে আপুনি তৎক্ষণাত আগবাঢ়ি যাব, কিন্তু মনত ৰাখিব যে আজি নিজৰ প্ৰয়োজনীয়তাৰ কথা পাহৰি নাযাব। আনক সহায় কৰাটো ভাল কথা, কিন্তু নিজৰ সন্তুষ্টি আৰু প্ৰগতি সৰ্বপ্ৰথমে হ'ব লাগে। আজি ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থাকক, কাৰণ ই আপোনাৰ বাবে শুভ নহয়। দুপৰীয়া ২:১৫ পৰা ৪ বজালৈ সময়খিনি আপোনাৰ বাবে অতি ভাগ্যশালী।
এই সময়ত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আজি পুৰণি বন্ধুসকলৰ সৈতে কথা পাতক, ই আপোনাক মানসিক শান্তি দিব। গুৰু গ্ৰহে আপোনাৰ প্ৰগতিত সহায় কৰিছে, গতিকে শান্তিৰ বাবে ধ্যান কৰক। আজি এটা বিশেষ প্ৰশ্ন, আপুনি কি ভাবে জীৱনত সফলতা পাবলৈ ভাগ্যতকৈ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ নেকি? আপোনাৰ মতামত কমেণ্টত জনাব। বন্ধুসকল, এই তথ্য আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি যথেষ্ট পৰিশ্ৰম কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত স্কেন কৰি দান আগবঢ়াওক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় সিংহ ৰাশিৰ জাতকসকল, আজি ৫ আগষ্ট আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। আজি চন্দ্ৰ আপোনালোকৰ ভাগ্যস্থানত ভ্ৰমণ কৰি আছে। কিন্তু মেষ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনালোকক অলপ এলেহুৱা আৰু বিচলিত কৰি তুলিব পাৰে। আপোনালোকৰ প্ৰগতিত বাধা সৃষ্টি কৰা কথাবোৰৰ ওপৰত বিজয় লাভ কৰিবলৈ আজিৰ দিনটো অতি উত্তম। যদি আপোনালোকে কোনো গুৰুত্বপূৰ্ণ চাকৰি বা শিক্ষাৰ বাবে আবেদন কৰি আছে, তেন্তে আজিৰ অন্তিম তাৰিখটো পাহৰি নাযাব, সেয়ে সাৱধান হওক। আজি আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ এটা সঠিক পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব, কাৰণ পৰিকল্পনা অবিহনে সফলতা পোৱা কঠিন। সিংহ ৰাশিৰ লোকসকলৰ বাবে আজিৰ শুভ ৰং বেঙুনীয়া, আৰু পুৱা 11:10 পৰা দুপৰীয়া 12 বজালৈ সময়খিনি আপোনালোকৰ বাবে অতি ফলপ্ৰসূ। ৰাহুৰ প্ৰভাৱৰ বাবে মনত বিভ্ৰান্তি হ'ব পাৰে, সেয়ে শান্ত হৈ থাকিবলৈ কোনো কিতাপ পঢ়ক, ধ্যান কৰক। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ: শিক্ষাৰ্থীসকল, আজি পঢ়াত মনোযোগ কম হ'ব পাৰে, সেয়ে মোবাইলৰ পৰা আঁতৰি থাকি কিতাপৰ সৈতে বন্ধুত্ব কৰক। যুৱ প্ৰজন্মৰ বাবে আজি প্ৰেমৰ ক্ষেত্ৰত খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব, শান্ত হৈ চিন্তা কৰক। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত কাৰো সৈতে তৰ্ক নকৰিব, নিজৰ কামত মনোযোগ দিয়ক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব, খোজ কাঢ়োতে বা যাত্ৰা কৰোঁতে সাৱধান হ'ব। আজিৰ সৎকৰ্মৰ পৰামৰ্শ: আজি কোনো দৰিদ্ৰ লোকক পানী খুৱাওক বা চৰাইক দানা দিয়ক, ই আপোনালোকৰ মনৰ বিভ্ৰান্তি দূৰ কৰিব। আজিৰ জ্যোতিষীয় প্ৰশ্ন: আপোনালোকে কি ভাবে, জীৱনত ভাগ্যতকৈ কষ্টৰ গুৰুত্ব বেছি নে কৰ্মৰ? কমেণ্টত অৱশ্যই জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকা, আজি ৫ আগষ্ট ২০২৬ বুধবাৰ। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত অৰ্থাৎ মেষ ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আজি আপুনি মানসিক অশান্তি অনুভৱ কৰিব পাৰে। এটাৰ পিছত এটাকৈ অহা সমস্যাবোৰে আপোনাক কিছু বিচলিত কৰি তুলিব পাৰে। জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব, কাৰণ বৰ্ধিত মানসিক চাপে আপোনাৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। মনত ৰাখিব, এই সময়ছোৱা স্থায়ী নহয়, ই সোনকালেই পাৰ হৈ যাব। আজি এটা সময়ত এটা কামতহে গুৰুত্ব দিয়ক। যদি পৰিস্থিতি জটিল হয়, তেন্তে আপোনাৰ পৰিয়ালৰ সদস্য বা বিশ্বাসী বন্ধুৰ সহায় ল'বলৈ কুণ্ঠাবোধ নকৰিব। আজি এটা নতুন চখ বা কাম আৰম্ভ কৰাৰ চেষ্টা কৰক, ই আপোনাক মানসিক শান্তি দিলেই। শিক্ষাৰ্থীসকলে আজি পঢ়া-শুনাত মনোযোগ দিয়ক। চাকৰিয়ালসকলে আজি ঊৰ্ধ্বতন কৰ্মচাৰীৰ সৈতে তৰ্ক কৰাৰ পৰা বিৰত থাকক। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰা আঁতৰি থাকক। বয়োজ্যেষ্ঠসকলে নিজৰ আহাৰ আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক। আজি আপোনাৰ বাবে গোলাপী ৰং শুভ। আৰু বিয়লি ৪ বজাৰ পৰা ৫:৩০ সময়ছোৱা গুৰুত্বপূৰ্ণ কামৰ বাবে উত্তম। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক, ই আপোনাৰ বাবে পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল: জীৱনত ডাঙৰ সমস্য আহিলে আপুনি প্ৰথমে কাৰ লগত কথা পাতিবলৈ ভাল পায়? পৰিয়ালৰ লগত নে বন্ধুৰ লগত? কমেণ্টত জনাব। এই তথ্য আপোনালোকলৈ আগবঢ়াবলৈ আমি কষ্ট কৰিছোঁ, গতিকে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু QR কোডৰ জৰিয়তে আমাক সহায় কৰক। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি ৫ আগষ্ট ২০২০ বুধবাৰ আপোনালোকৰ বাবে এক অতি সুন্দৰ দিন। চন্দ্ৰৰ মেষ ৰাশিত অৱস্থানৰ বাবে আপোনাৰ মনত এক প্ৰশান্তি আৰু ভাৰসাম্য বিৰাজ কৰিব। আপোনাৰ কথা কোৱাৰ দক্ষতা আৰু আত্মবিশ্বাস আজি তুংগত থাকিব, সেয়েহে এই সুযোগ ব্যৱহাৰ কৰি আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰক। আপোনজনৰ সৈতে সময় কটাই আজিৰ দিনটো স্মৰণীয় কৰি তোলক। অৱশ্যে,
শনিৰ প্ৰভাৱ আপোনাৰ ষষ্ঠ স্থানত থকাৰ বাবে আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত অধিক মনোযোগ দিব পাৰিব। যুৱক-যুৱতীসকলৰ বাবে আজি প্ৰেমৰ সম্পৰ্কত স্পষ্টতা অনাৰ দিন, কিন্তু কোনো সিদ্ধান্ত লওঁতে খৰখেদাই নকৰিব। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ বাবে আজি উন্নতিৰ দিন, কিন্তু কৰ্মক্ষেত্ৰত অহংকাৰ পৰিহাৰ কৰিব। বয়সস্থসকলে আজি নিয়মীয়াকৈ ব্যায়াম কৰিব লাগে, কাৰণ শনিৰ প্ৰভাৱে স্বাস্থ্যত চাপ পেলাব পাৰে। আজি আপোনাৰ বাবে ধূসৰ ৰং শুভ হ'ব। আৰু পুৱা ৮ বজাৰ পৰা ১০ বজালৈ সময়খিনি অতি ফলপ্ৰসূ হ'ব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো আপোনাৰ বাবে এক মহান পুণ্য হ'ব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত কোনটো গ্ৰহৰ প্ৰভাৱ আটাইতকৈ বেছি বুলি আপুনি অনুভৱ কৰে? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সমৰ্থন কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। মৰমৰ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকল, আজি ৫ আগষ্ট আপোনালোকৰ বাবে এক অতি উৎসাহী আৰু সৃষ্টিশীল দিন। চন্দ্ৰ মেষ ৰাশিত থকাৰ বাবে আপোনাৰ মনত নতুন নতুন চিন্তাৰ উদয় হ'ব। আজি যুক্তি বা তৰ্কতকৈ আপোনাৰ অন্তৰাত্মাৰ কথা শুনাটো বেছি দৰকাৰী। আমি প্ৰায়ে সকলো কথাতে যুক্তি বিচাৰোঁ, কিন্তু আজি আপোনাৰ মনৰ কথা শুনিলে কামবোৰ নিজে নিজেই সঠিক দিশত আগবাঢ়িব। আজি আপোনাৰ বাবে ৰূপালী ৰংটো অতি শুভ। পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ সময়খিনি গুৰুত্বপূৰ্ণ কামৰ বাবে অতি উত্তম। সাৱধানতা হিচাপে আজি কাৰো সৈতে অকাৰণত তৰ্ক নকৰিব আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। আজি শান্ত সংগীত শুনাটো আপোনাৰ বাবে এক উত্তম উপায়। শিক্ষাৰ্থীসকলৰ বাবে আজি নতুন কিবা শিকিবলৈ ভাল দিন। যুৱক-যুৱতীসকলে আজি নিজৰ আৱেগৰ ওপৰত সংযম ৰাখিব লাগে। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে আনন্দত সময় কটাব পাৰিব। চাকৰি বা ব্যৱসায়ত আজি উন্নতিৰ যোগ আছে, কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো এক ডাঙৰ পুণ্যৰ কাম। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ মতে জীৱনত ভাগ্য ডাঙৰ নে কৰ্ম? আপোনাৰ মতামত কমেণ্টত জনাওক। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। মৰমৰ ধনু ৰাশিৰ ব্যক্তিসকল, আজি ৫ আগষ্ট আপোনাৰ জীৱনৰ ব্যস্ততাৰ মাজত মানসিক চাপ অনুভৱ কৰিব পৰা এটা দিন। চন্দ্ৰৰ মেষ ৰাশি আৰু অশ্বিনী নক্ষত্ৰত প্ৰৱেশৰ ফলত আপোনাৰ মন অলপ অস্থিৰ হ'ব পাৰে। জীৱনৰ দৌৰাত্ম্যৰ বাবে হোৱা মানসিক চাপে আপোনাৰ আচৰণত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত আপুনি আপোনজনৰ সৈতে তৰ্কত লিপ্ত হ'ব পাৰে। সেয়েহে আজি কথা কোৱাৰ সময়ত সংযম অৱলম্বন কৰক। কঠোৰ শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়াত মনোযোগ দিয়ক, কাৰণ মন চঞ্চল হ'ব পাৰে। যুৱক-যুৱতীসকলে আজি আৱেগিক হৈ কোনো সিদ্ধান্ত নল'ব। গৃহিণীসকলে আজি ঘৰৰ পৰিৱেশ শান্ত ৰাখিবলৈ ধৈৰ্য ধৰক। চাকৰি বা ব্যৱসায়ত আজি খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। বৃদ্ধসকলে আজি স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আজি গাঢ় নীলা ৰঙৰ পোছাক পৰিধান কৰাৰ পৰা বিৰত থাকক। দুপৰীয়া ১ বজাৰ পৰা ২:৩০ বজালৈ সময়খিনি আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ বাবে উত্তম। আজি সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক। এয়াই আপোনাৰ বাবে শ্ৰেষ্ঠ প্ৰতিকাৰ। আজিৰ প্ৰশ্ন, আপোনাৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্তটো কি আছিল কমেণ্টত জনাওক। চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। প্ৰিয় মকৰ ৰাশিৰ জাতক-জাতিকাসকল, আজি ৫ আগষ্ট ২০২৪ বুধবাৰ আপোনালোকৰ বাবে অলপ ধৈৰ্য আৰু সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। চন্দ্ৰৰ মেষ ৰাশিত অৱস্থানৰ বাবে আপুনি মানসিক অশান্তি বা খিংখিঙীয়া স্বভাৱ অনুভৱ কৰিব পাৰে। আপুনি নিৰ্ধাৰণ কৰা লক্ষ্যবোৰ পূৰণ নহ'লে আপুনি হতাশ হ'ব পাৰে, কিন্তু মনত ৰাখিব যে এই সময়ছোৱা সাময়িক। আজি কাৰো সৈতে তৰ্ক বা তীব্ৰ বাক-বিতণ্ডাত লিপ্ত নহ'ব, কাৰণ ই আপোনাৰ সম্পৰ্কত তিক্ততা আনিব পাৰে। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ দিয়াটো অলপ কঠিন হ'ব পাৰে। সেয়েহে শান্ত হৈ কামত আগবাঢ়ক। যুৱ প্ৰজন্মৰ বাবে আজি আৱেগিক হৈ কোনো সিদ্ধান্ত নল'ব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ধৈৰ্য ধৰাটো প্ৰয়োজনীয়। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি অফিচত কোনো বিবাদত লিপ্ত নহ'ব। আজি কোনো নতুন বিনিয়োগ নকৰিব। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব, বিশেষকৈ হজম শক্তি বা গাঁঠিৰ বিষৰ ক্ষেত্ৰত সাৱধান হ'ব। আজিৰ শুভ কাম,
আজি সোণালী হালধীয়া ৰঙৰ পোছাক পিন্ধিলে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। সন্ধিয়া ৬টা:৩০-ৰ পৰা ৮ বজালৈ সময়খিনি আপোনাৰ বাবে আটাইতকৈ আনন্দদায়ক হ'ব। তেতিয়াই গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজি কোনো দৰিদ্ৰ লোকক পানী বা খাদ্যান্ন কৰাটো পুণ্য হ'ব বন্ধুসকল। আজিৰ আমাৰ প্ৰশ্নটো হ'ল, জীৱনৰ কঠিন সময়ত আপোনাক আটাইতকৈ বেছি মানসিক শান্তি কোনে দিয়ে? প্ৰাৰ্থনাই। বন্ধুৰ সৈতে কথা পতাটোৱে নে অকলে থকাটোৱে? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ, সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাৰ চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ ব্যক্তিসকল, আজি ৫ আগষ্ট আপোনালোকৰ বাবে জীৱনৰ বিভিন্ন ক্ষেত্ৰত অলপ অস্থিৰতা আৰু খেলিমেলিৰ দিন হ'ব পাৰে। চন্দ্ৰ মেষ ৰাশিত অৱস্থান কৰাৰ বাবে আজি আপোনাক সকলো কাম অগোচাল যেন লাগিব পাৰে। আজি আপোনাৰ জীৱনত কিছুমান অপ্ৰত্যাশিত পৰিৱৰ্তন আহিব পাৰে, সেয়েহে মানসিকভাৱে সাজু থাকক। জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি আপোনাৰ ব্যক্তিগত আৰু কৰ্মজীৱনক মিহলি নকৰিব, নহ'লে ই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। মন শান্ত ৰাখক আৰু পৰিস্থিতি উন্নত নোহোৱালৈকে ধৈৰ্য ধৰক। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ: ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়াত মনোযোগ দিয়াটো অলপ কঠিন হ'ব পাৰে, সেয়েহে নতুন কিবা শিকাৰ পৰিৱৰ্তে পুৰণি পাঠবোৰ পুনৰাবৃত্তি কৰাটোৱেই ভাল। যুৱক-যুৱতী আৰু কৰ্মৰত ব্যক্তিসকলে আজি অফিচৰ ৰাজনীতিৰ পৰা আঁতৰি থাকি নিজৰ কামত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে সময় কটালে মনৰ বোজা পাতল। ব্যৱসায়ী হ'ব আজি কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। বিশেষকৈ ৰক্তচাপ বা গাঁঠিৰ বিষ থাকিলে অতিৰিক্ত দৌৰা-দৌৰি নকৰিব। আজি হালধীয়া ৰং আপোনাৰ বাবে ভৱ। দুপৰীয়া ২:৩০ বজাৰ পৰা ৪টা বজালৈ সময়খিনি আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ বাবে শ্ৰেষ্ঠ। আজি পৰিয়ালৰ সৈতে সময় কটোৱাটোৱেই আপোনাৰ বাবে শ্ৰেষ্ঠ প্ৰতিকাৰ। শনিৰ শক্তিক সন্তুলিত কৰিবলৈ আপোনাৰ ঘৰত বা অফিচত কোনো সৰু ধাতুৰ বস্তু বা যন্ত্ৰ ৰাখক, যিয়ে আপোনাক স্থিৰতা প্ৰদান কৰিব। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপুনি কি ভাবে? জীৱনৰ কঠিন সময়ত মৌন হৈ থকাটো বেছি ভালনে পৰিস্থিতি সলনি কৰিবলৈ যুঁজ দিয়াটো? আপোনাৰ মতামত কমেণ্টত জনাওক। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডৰ জৰিয়তে আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় মীন ৰাশিৰ জাতক-জাতিকাসকল, আজি ৫ আগষ্ট ২০২০ বুধবাৰ আপোনালোকৰ বাবে এক অতি সুন্দৰ আৰু ইতিবাচক দিন। চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত অৰ্থাৎ মেষ ৰাশিত আৰু অশ্বিনী নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনাৰ মনৰ সকলো ধৰণৰ দ্বিধা দূৰ হৈ মানসিক শান্তি লাভ কৰিব। আপোনাৰ ৰাশিৰ অধিপতি গুৰু কৰ্কট ৰাশিত পুষ্য নক্ষত্ৰত থকাৰ বাবে আজি আপুনি নিজৰ ভিতৰত এক সুকীয়া আত্মবিশ্বাস অনুভৱ কৰিব। আপুনি আপোনাৰ সকলো শক্তি ইতিবাচক কামত লগাব পাৰিব, যাৰ ফলত আপুনি যথেষ্ট সন্তুষ্টি লাভ কৰিব। আজি আপোনাৰ বাবে এটা বিশেষ পৰামৰ্শ আছে। দুপৰীয়া ৩:১৫ আগতেই আপোনাৰ সকলো গুৰুত্বপূৰ্ণ কাম শেষ কৰিবলৈ চেষ্টা কৰক, কাৰণ তাৰ পিছত গ্ৰহৰ অৱস্থানত কিছু পৰিৱৰ্তন আহিবলৈ ধৰিছে। আজি নেমুৰ দৰে হালধীয়া ৰঙৰ কাপোৰ পিন্ধাটো আপোনাৰ বাবে অতি শুভ হ'ব, কাৰণ এই ৰঙে আপোনাৰ ভিতৰত ইতিবাচক শক্তিৰ সঞ্চাৰ কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব জানো আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত উন্নতি কৰাৰ দিন। আপোনাৰ মনোযোগ বৃদ্ধি পাব, যাৰ ফলত কঠিন বিষয়বোৰো আজি সহজে বুজি পাব। যুৱক-যুৱতী আৰু প্ৰেম সম্পৰ্কত থকা লোকসকলৰ বাবে আজিৰ দিনটো অতি আনন্দদায়ক। আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্ক অধিক মজবুত হ'ব আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা দায়িত্ব আনন্দৰে পালন কৰাৰ দিন। আজি আপুনি কোনো নতুন ব্যঞ্জন প্ৰস্তুত কৰি পৰিয়ালক সুখী কৰিব পাৰে। চাকৰি আৰু ব্যৱসায়ত থকা লোকসকলৰ বাবে আজিৰ দিনটো উন্নতিৰ দিন। আপোনাৰ কামৰ প্ৰশংসা হ'ব আৰু উচ্চপদস্থ বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। অৱশ্যে, কাৰো সৈতে তৰ্ক কৰাটো পৰিহাৰ কৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। শনিৰ প্ৰভাৱ আপোনাৰ ৰাশিত থকাৰ বাবে গাঁঠিৰ বিষ বা বাতবিষৰ সমস্যা হ'ব পাৰে, সেয়েহে বেছি দৌৰা-দৌৰি নকৰিব। আজি এটা সৎকৰ্ম হিচাপে নিজৰ হাতেৰে পুষ্টিকৰ
আৰু সাত্বিক আহাৰ প্ৰস্তুত কৰি কোনো দৰিদ্ৰ লোকক বা ঘৰৰ কোনো সদস্যক প্ৰেমেৰে খুৱাওক। ইয়াৰ পৰা আপুনি যথেষ্ট মানসিক শান্তি পাব। আজি এটা বিশেষ সতৰ্কবাণী আছে যে কাৰো ওপৰত অন্ধবিশ্বাস নকৰিব, বিশেষকৈ আৰ্থিক লেনদেনত সাৱধান হ'ব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ কি লাগে? জীৱনৰ কঠিন সময়ত ধৈৰ্য ধৰি ৰখা বেছি গুৰুত্বপূৰ্ণ নে সাহসৰ সৈতে সিদ্ধান্ত লোৱা? আপোনাৰ উত্তৰৰ বাবে আমি অপেক্ষা কৰি আছো। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি যথেষ্ট কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া ইউ.পি.আই. কিউআৰ কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাক প্ৰতিদিনে নতুন তথ্য দিবলৈ উৎসাহিত কৰে।